নমস্কাৰ বন্ধুসকল, আজি আপোনাক মই এনেকা এটা ভিডিঅ' লৈ আহিছোঁ যিটো আপোনাক বহুতো উৎসাহিত কৰিব পাৰে আপোনাৰ টকাৰ ক্ষেত্ৰত বা হওক জীৱনৰ ক্ষেত্ৰত। আপুনি বহুতো টকা এটা বিজনেছ আইডিয়া বিচাৰি আছিলে, যদি আপুনি বিজনেছ কৰিবলৈ আপোনাৰ কিবা একো পোৱা নাছিলে, এতিয়া আজিৰ ভিডিঅ' আপোনাৰ কাৰণে হয়। আজি আপোনাৰ যিটো মেচিন দেখাই আছোঁ মই, যিটো এটা মেচিন দেখি আছে, লগতে বেটাৰী কেইটামান দেখি আছে, এই মেচিনৰ নাম হৈছে বেটাৰী ৰিজেনেৰেশ্যন। আপুনি মানে এটা বেটাৰী যদি আপুনি নতুনকৈ জীৱন দিয়া মানে এটা চেষ্টা হয়, অলপ চলপ যদি আপোনাৰ বেটাৰীত কিবা এটা প্ৰব্লেম হৈ আছে, এই বেটাৰীত আকৌ ৰিজেনেৰেশ্যন কৰি কিনে আকৌ পুনৰ নতুন নিচিনাকৈ ৰেডি কৰিব পাৰে। আপোনাৰ আজিকালিৰ দিনত আপোনালোকে ভাবি লওক, কাৰ হাতত মানে কোন গাঁৱত বা কোন চহৰত আপোনাৰ ই ৰিক্সা নাই, কাৰ ঘৰত ইনভাৰ্টাৰ নাই, কোন গাড়ীত আপোনাৰ বেটাৰী নাই। চাই লওক, ভাবি লওক, আপুনি নিজে ভাবি লওক। এটা বিজনেছ কৰিবৰ কাৰণে আপুনি অলপ চিন্তা কৰক। আপুনি যদি বেটাৰীৰ লগতে আপুনি বেটাৰী বিজনেছো কৰিব পাৰে। আপুনি লগতে এই মেচিনেদি যোগেদি আপুনি ঘৰতে বহি আপোনাৰ 24 ঘণ্টাত আপোনাৰ 16,000তকৈ আপুনি টকা ইনকাম কৰিব পাৰে। আপুনি ভাবি লওক, যদি আপুনি এটা বেটাৰীৰ ঠিক কৰাটো যদি আপুনি 1,000 টকা কৰি লয়, এই একবাৰত 16টা বেটাৰী ৰেডি কৰি দিব পাৰে। মানে আপোনাৰ ধৰি দিয়ক 16টা বেটাৰী একেবাৰে ঠিক কৰি দিব পাৰে। আপোনাৰ একবাৰত আপোনাৰ 16টা বেটাৰী ঠিক কৰি দিয়ে। তেতিয়া আপুনি নিজে ভাবি লওক যে আপোনাৰ কিমান প্ৰফিট হৈ আছে আৰু কিমান কিবা হৈ আছে। আপোনালোকে ভাবি লওক, এই মেচিনৰ দাম আপোনাক পোনপ্ৰথমে কৈ দি আছোঁ। এই মেচিনৰ দামটো হৈছে আপোনাৰ মাৰ্কেটৰ প্ৰাইচ ৰেট হৈছে আপোনাৰ 7 লাখ টকামান। গোটেই এভৰিথিং কৰি কিনে 7 লাখ টকামান আপোনাৰ প্ৰাইচ আছে। কিন্তু যোনজন মানুহে ইয়াত ছেকেণ্ড হেণ্ডকৈ এতিয়া বেছি আছে, এইজনী আপোনাৰ প্ৰায় তাৰ আধা ৰেটত 3.5 লাখ টকাত বেছি আছে। হয়তো তাৰ পৰা অলপ বাৰ্গেনিং হ'ব, আপোনালোকে চাব পাৰে। আপোনালোকে কণ্টেক্ট কৰি ল'ব, স্ক্ৰীণত নম্বৰ আছে, যোগাযোগ কৰি কিনে আপুনি আপোনাৰ নম্বৰত যোগাযোগ কৰি কিনে বৰপেটাত আপুনি এই ভাইৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। এই বিৰণ ব্যক্তিৰ লগত আপুনি যোগাযোগ কৰি কিনে মেচিনটো কিনি কিনে আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপুনি ইয়াৰ বিষয়ে আপুনি চাই ল'ব নেটত, ইয়াৰ প্ৰাইচটো আৰু কি কেনেকৈ আপুনি কাম কৰে সম্পূৰ্ণ আপুনি চাই কিনে আপুনি ইয়াত ফোন কৰি কিনে আপুনি ল'ব। এই মেচিনটো আপোনাৰ প্ৰাইচটো হৈছে আপোনাৰ 3.5 লাখ টকাত ভাই দি আছে। এতিয়া আপুনি বাৰ্গেনিং কৰি কিনে কিবা এটা 2 টকাটো হ'বই, আৰু এইকেইটাতো মেনেজ হৈ যাব। আপুনি কিবা কৰি কিনে লৈ কিনে আপুনি ধুনীয়াকৈ এটা বিজনেছ চলাই কিনে ধুনীয়া পইচা ঘটিব পাৰে। মাহত কম হ'লেও আপুনি 30-40 হাজাৰ টকা আৰামত ঘটিব পাৰে। এজন চাকৰি থকা মানুহৰ চাকৰিৰ নিচিনা আপুনি ইয়াত আপুনি পইচা ঘটিব পাৰে। গতিকে এই মেচিনটো আপোনাৰ কাৰণে খুবেই দৰকাৰ হ'ব পাৰে। আপুনি এবাৰ ভাবি লওক, যদি আপোনাৰ হাতত অলপ পইচা আছে, অলপ পইচা ইনভেষ্ট কৰি কিনে এই বিজনেছটো আৰম্ভ কৰক। আপোনাৰ খুব বেছিকৈ আপুনি লাভৱান হ'ব। এইটো চাওক, আমাৰ কাম আপোনালোকৰ ৰাস্তা দেখুৱাই। যদি আপোনালোকে যদি ৰাস্তাটো আপোনাৰ কথা যে আপোনালোকে কোন ৰাস্তাত যায়, এই ৰাস্তাটো মানুহে বহুত টকা ইনকাম কৰি আছে। আপোনালোকে চাই ল'ব, আপোনালোকৰ কথা। আপোনাৰ যিটো মই স্ক্ৰীণৰ নম্বৰ দিছে, এই নম্বৰ যোগাযোগ কৰি কিনে আপোনালোকে মালখিনি ল'ব পাৰে। যদি ধেমাজি ল'ৰা বাবু ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এই ধৰণৰ ভিডিঅ' যিকোনো আপোনাৰ বিজ্ঞাপন প্ৰকাশ কৰিব পাৰে। আপুনি নম্বৰত আপোনাৰ ডিছক্ৰিপশ্যনত নম্বৰ থাকে, আপুনি যোগাযোগ কৰি দিব।